নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো তোমালোকে সংস্কৃত বিষয়ৰ বাবে চেনেলটো চাই থাকিবা চেনেলটোত যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি লবা আৰু লগতে লাইক কমেন্ট কৰি কেনেকুৱা লাগিছে জনাবা আজি বিষয়টো লোৱা হৈছে সংস্কৃতলৈ অনুবাদ কৰা সংস্কৃত ভাষালৈ অনুবাদ কৰিবলৈ হলে কিছুমান আমি কৌশল অৱলম্বন কৰিব লাগিব আজি তোমালোকক কেইটামান সৰু কৌশল দিব বিচাৰিছো যিকেইটাৰ জৰিয়তে তোমালোকে সংস্কৃত ভাষালৈ অতি সহজে অনুবাদ কৰিব পাৰিবা এতিয়া দেখা যায় প্ৰতিটো শ্ৰেণীতে পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰতিটো শ্ৰেণীতে এই বিষয়টো থাকে যে সংস্কৃত ভাষালৈ অনুবাদ কৰা এনে ধৰণে অনুবাদখনি দিয়া হয় প্ৰতিখন ষষ্ঠ শ্ৰেণী সপ্তম শ্ৰেণী পঞ্চম শ্ৰেণী গতিকে এই ধৰণৰ অনুবাদ কৰিবলৈ হলে আমি জানিব লাগিব কি প্ৰথমতে আমি চাব লাগিব যে কৰ্তা কি আছে কৰ্তাৰ বচন কি আছে কৰ্তাৰ পুৰুষ কি আছে আৰু তাত কোন বিভক্তিৰ চিন প্ৰয়োগ হৈ আছে অনুবাদ কৰাৰ ক্ষেত্ৰত আমি তিনিটা কৰ্তা যেনে ধৰণে প্ৰথম পুৰুষ মধ্যম পুৰুষ উত্তম পুৰুষ এই তিনিটা ভাগৰ ভিতৰত কোনটো আছে সেইটো মন কৰিব লাগিব যে অস্মতখন আছে অস্মতখন হল উত্তম পুৰুষৰ কৰ্তা গতি আমি চাও অহম আবাম বয়ম মাম্মা আবাম নো অস্মান্ন ময়া আবাভ্যাম অস্মাভি ময়হম মে আবাভ্যাম নো মত আবাভ্যাম অস্মত মম্মে আবয়ু নো অস্মাকম ন মই আবয়ু অস্মাসু এয়া হল মই অৰ্থ বুজাবৰ কাৰণে উত্তম পুৰুষৰ কৰ্তা গতি ইয়াত আমি চাম যে কোনটো শব্দ আমাক কৰ্তা হিচাপে দিছে প্ৰথম বিভক্তি দিছে নে দ্বিতীয় বিভক্তি দিছে নে তৃতীয় বিভক্তি দিছে নে বা কি বচনত দিছে এক বচনত দিছে নে দ্বিবচনত দিছে নে বহু বচনত দিছে কৰ্তাটো আমি ইয়াৰ পৰা চাম তাৰ পিছতে চালো প্ৰথম পুৰুষৰ কৰ্তা হয় তদ তুমি অৰ্থত ইয়াত তিনিটা ভাগত আছে পুলিংগ স্ত্ৰীলিংগ আৰু ক্লিবলিংগত পুলিংগত আছে যেনেকৈ সহ তৌ তে তম তৌ তান তেনোত্যাভ্যম তৈহ তস্মিত্যাভ্যম তেভ্য তস্মাত্যাভ্যম তেভ্য তস্য তয়ু তেসাম তস্মিন তয়ু তেসু স্ত্ৰীলিংগত আছে সা তে তাহ তাম তে তা তয়াত্যাভ্যম তাভি তস্যত্যাভ্যম তেভ্যঃ তস্যাত্যাভ্যম তেভ্যঃ তস্যা তয়ু তাসাম তস্যাম তয়ু তাসু মধ্যম পুৰুষত আহিলে তম উবাম উয়ম তম ত্বা ইউবাম ইয়াং উস্মান ইয়হ ত্ৰয়া ইউবাভ্যাম উস্মাবিহি তুভ্যম তে ইউবাভ্যাম ওয়াম ইউবাভ্যাম ওয়হ ত্ৰাম ইউবাম উস্মত তবতে ইউবয়ুঃ ওয়াং উস্মাকং ওয়হ ত্ৰয়ি ইউবয়ু উস্মাসুহু এতিয়া তেতিয়াহ'লে আমি কি কৰিম প্ৰথমতেই এই তিনিখন অস্মদ যুস্মদ আৰু তদ এই তিনিখন মনত ৰখাটো অতি প্ৰয়োজন এই তিনিখন মনত ৰাখিলে তোমালোকে যিকোনো অনুবাদৰ ক্ষেত্ৰত কৰ্তাটো শুদ্ধকৈ কৰিব পাৰিবা আৰু কৰ্তাটো শুদ্ধ হোৱাৰ পিছতে আমি দ্বিতীয় পৰ্যায়লৈ যাম যে কৰ্তাৰ পিছত কি আছে কৰ্ম এতিয়া কৰ্মৰ কাৰণে কি কৰিব লাগিব কৰ্মৰ কাৰণে আমি কৰ্মত কি বিভক্তিৰ চিন প্ৰয়োগ হৈ আছে বিশেষকৈ সেইটোত গুৰুত্ব দিম বিভক্তি চিনৰ কাৰণে আসলতে আমি অসমীয়াৰ বিভক্তি চিনখিনিও জনাটো অতি প্ৰয়োজন যেটো অসমীয়াত বাক্যটো থাকিলে আমি তেতিয়াও গম পাব পাৰিম যে ইয়াত কি বিভক্তি চিন প্ৰয়োগ হৈ আছে আকৌ সংস্কৃত বিভক্তি চিনখিনি আমি জানিবৰ কাৰণে কিছুমান বুদ্ধি ল'ব পাৰো আমি কিছুমান কৌশল অৱলম্বন কৰিব পাৰো ধৰি লোৱা পুলিংগ স্ত্ৰীলিংগ ক্লিবলিংগ তেনে ধৰণে আমি তিনিটা লিংগৰ তিনিখন যদি শব্দৰূপ মনত ৰাখোঁ তেতিয়াহ'লে সেই শব্দৰূপখনৰ আধাৰত কি বিভক্তিৰ চিন প্ৰয়োগ হৈ আছে সেইটো আমি উলিয়াবলৈ অতি সহজ হৈ পৰিব যেনে ধৰি লোৱা তুমি নৰখন জানি ল'লা নৰহ নৰু নৰাহা নৰম নৰু নৰান নৰেন নৰেভ্যম নৰুইহ নৰায় নৰেভ্যম নৰেভ্যঃ নৰাত নৰেভ্যম নৰেভ্যঃ নৰস্য নৰয়ুঃ নৰানাম নৰে নৰেয়ুঃ নৰেষু নৰহ নৰু নৰা এতিয়া শব্দটো দিলে মানুহজনক বুলি কৈ পেলাই কৰ্তাটো আৰম্ভ কৰিলে গতিকে মানুহজনক শব্দটো আৰম্ভ কৰিলে তুমি কি বুজি পালা যে মানুহজনক শব্দটো হ'ল দ্বিতীয় বিভক্তি কি পালো মানুহজনক বুলি ক'লে দ্বিতীয় বিভক্তিত পৰিলে তাৰ মানে তাত কি হ'ব নৰম মানুহে বুলি ক'লে তাৰ মানে কি হ'ল প্ৰথম বিভক্তি নৰহ বালকহ মানৱহ ৰামহ তাৰ মানে কি প্ৰথম বিভক্তিত আছে
তেতিয়াহ'লে তাত বিভক্তি চিন কি প্ৰয়োগ দিলোঁ বিসৰ্গ লাগি আছে নৰহ ৰামহ বালকহ প্ৰথমা বিভক্তিত থকাৰ লগে লগে আমি তাৰমানে বুজি পালোঁ প্ৰথমা বিভক্তিৰ একবচনৰ বিভক্তি চিনটো পুলিংগৰ আমি বিসৰ্গ প্ৰয়োগ কৰিলোঁ 3 নম্বৰত আকৌ নৰেন মানুহেৰে ঠিক তেনেধৰণে এন প্ৰয়োগ হ'ল তাত নৰেন মানুহজনক মানুহক মানুহৰ পৰা মানুহৰ এনেকুৱা ধৰণে আমি শব্দটো চালে তেতিয়া গম পাম যে মানুহৰ ৰ লাগি আছে তাৰমানে তাত ষষ্ঠী বিভক্তি প্ৰয়োগ হৈ আছে গতিকে আমি কি ক'লোঁ নৰস্য বা লকস্য মানৱস্য বা যিকোনো নাম দিলে নামৰ লগত আমি স্যটো প্ৰয়োগ কৰি দিলোঁ তাৰমানে আমি ইয়াৰ পৰা কি দেখা পালোঁ যে প্ৰথমা বিভক্তিত চিন প্ৰয়োগ হৈ আছে বিসৰ্গ দ্বিতীয় বিভক্তিত ম হলন্তযুক্ত তৃতীয় বিভক্তিত একাৰ আৰু ন প্ৰয়োগ হৈছে এন চতুৰ্থ বিভক্তিত আয় আকাৰ আৰু য় পঞ্চম বিভক্তিত আকাৰ আৰু ত ষষ্ঠী বিভক্তিত চ সপ্তমী বিভক্তিত এ মানে একাৰ আহিছে ঠিক তেনেধৰণে প্ৰথমাৰ দৰে দ্বিতীয় তৃতীয়াৰ ক্ষেত্ৰতো আমি চাই ল'ব পাৰোঁ যে বিভক্তি চিনটো কেনেধৰণে প্ৰয়োগ হৈছে পুলিংগৰ ক্ষেত্ৰত গতিকে আমি বিভক্তি চিন জানিবৰ কাৰণে পুলিংগৰ নৰখন আমি জানি ল'লোঁ ঠিক তেনেধৰণে তুমি স্ত্ৰীলিংগৰ ক্ষেত্ৰত বালিকাখন জানি ল'লা ত্ৰিবলিংগৰ ক্ষেত্ৰত ফলখন জানি ল'লা এনেধৰণে জানি লোৱাৰ পিছত কি হৈছে যে বিভক্তিটোৰ চিনটো আমি সেই শব্দৰ ওপৰত আধাৰত প্ৰয়োগ কৰিব পাৰোঁ ইয়াৰ পৰা আৰু এটা সুবিধা হয় যে কাৰক তোমাক যেতিয়া বিভক্তি নিৰ্ণয় কৰিবলৈ দিয়ে প্ৰশ্ন বিভক্তি বা পদ চিনাক্ত কৰিবলৈ দিয়ে তেতিয়াহ'লে এইখনৰ আধাৰতে আমি তাৰ বিভক্তিটো দেখুৱাব পাৰোঁ কি বিভক্তি তাত প্ৰয়োগ হৈ আছে কৰ্তা হ'ল তাৰপিছতে কৰ্ম হ'ল তাৰপিছতে আহিলে ক্ৰিয়াপদটো ক্ৰিয়াপদটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিম ক্ৰিয়াপদটো কেনেকৈ নিৰ্ধাৰণ কৰিম তাৰ কাৰণে আমি জানিব লাগিব তিং বিভক্তিৰ 10টা ভাগ আছে কিন্তু 10টা ভাগক আমি এতিয়াই নলৈ কেৱল 5টা ভাগ ল'ব পাৰোঁ লট লোট লং বিধিলিং লিট গতিকে বৰ্তমান কালৰ যেতিয়া এটা বাক্য হৈছে তেতিয়াহ'লে কি হ'ব তাৰ লটৰ ভাগটোৰ ক্ৰিয়াপদ তাত ব্যৱহাৰ হ'ব লটত কি আছে টি ট অন্তি চি থস্থ মি বস মস তেনেকে লুটত আছে টু টাম অনটু হি টাম ট আনি আব আম লঙত আছে দ টাম অন ছ টাম ট অম্ব ম বিধিলিংগত আছে ইয়াত ইয়াতাম ইউস ইয়াস ইয়াতাম ইয়াত ইয়াম ইয়াব ইয়াম লিটত আছে সতি শতহ সন্তি সসি শতহ শতহ শ্যামি শ্যাবহ শ্যামহ এইকেইটা বস্তু জনাৰ পিছত ধৰি লওক কৰ্তা কৰ্ম ক্ৰিয়া এই তিনিটা জনাৰ পিছত আমি এতিয়া অনুবাদলৈ আহিব পাৰোঁ ধৰি লওক প্ৰথমতে দি আছে আমি সংস্কৃত পঢ়ি আছোঁ গতিকে আমিতো কোন পুৰুষৰ কৰ্তা আমিতো আহিলে ক'ৰ পৰা অস্মদৰ পৰা বয়ম গতিকে অহম আবাম বয়ম অস্মদৰ প্ৰথমা বিভক্তিৰ বহুবচনত গতিকে আমি ঠাইত কি কৰিলোঁ বয়ম সংস্কৃত পঢ়ি আছোঁ সংস্কৃতং আৰু আছোঁ কি হ'ব ইয়াত যিহেতু বয়ং সংস্কৃতং পঠামি হ'বনে বাৰু পঠামি কাৰণ মিটো হ'ল কিহত উত্তম পুৰুষৰ একবচন আমাৰ ইয়াত কি দিছে কৰ্তাটো উত্তম পুৰুষৰ বহুবচন সেইকাৰণে আমি সংস্কৃত পঢ়ি আছোঁ শব্দটোৰ ক্ৰিয়াপদটো বহুবচনত হ'ব লাগিব যেনেধৰণে চোৱা বয়ং সংস্কৃতং পঠামি পঠাবহ পঠামহ তাৰমানে একবচন দ্বিবচন বহুবচনত কি হৈছে পঠামহ এনেধৰণে প্ৰয়োগ হৈছে গতিকে এইখিনি হ'ল একেবাৰে সহজ উপায় আমি সংস্কৃত এটা ক'বলৈ অনুবাদ কৰাৰ ক্ষেত্ৰত মই সংস্কৃত সপ্তম শ্ৰেণীত পঢ়োঁ অহম সপ্তম কক্ষায়াং পঠামি ইয়াত মই আছিলে একবচনৰ সেইকাৰণে মই ক্ৰিয়াপদটো ব্যৱহাৰ কৰিলোঁ মি পঠামি মইতো ক'ত কৰ্তা পালোঁ উত্তম পুৰুষৰ কৰ্তা ঠিক তেনেধৰণে তোমালোকে চাবা যে কৰ্তাটো কোন পুৰুষত আছে সেই অনুসৰি কৰ্তা অনুসৰি ক্ৰিয়াপদটো ব্যৱহাৰ কৰিব লাগে অনুবাদৰ ক্ষেত্ৰত এইটো বিশেষ প্ৰয়োজন তাৰোপৰি কেতিয়াবা এনেকুৱা হয় সংস্কৃতত এনেকুৱা এটা শব্দ আহিলে যিটো শব্দৰ তুমি অৰ্থ নাজানা কৰ্মত আছে গতিকে তেনেকুৱা ধৰণৰ যদি শব্দ আহি যায় তেতিয়াহ'লে কি কৰিব লাগে সেই শব্দটো সংস্কৃত ৰূপত লিখি তাত কি বিভক্তিৰ চিন প্ৰয়োগ হৈ আছে সেই বিভক্তিৰ চিনটো প্ৰয়োগ কৰিবলৈ চাবা গতিকে আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী তোমালোকক দ্বিতীয় খণ্ডত মই কিছুমান অনুবাদৰ লগতে পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে কেনেকুৱা ধৰণৰ অনুবাদবোৰ আহিছে আৰু অহাৰ সম্ভাৱনা আছে সেইখিনি তোমালোকক দেখুৱাম গতিকে চেনেলটো চাই থাকিবা নমো নমঃ